পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম 2.0 চেনেলটিৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকক প্ৰথমে জনাইছোঁ যে পুনৰ আপোনালোকৰ নতুনকৈ পদ মুকলি হ'ল আশা কৰ্মী, মিনি কৰ্মী, ৰন্ধন কৰ্মী আৰু ছুপাৰভাইজাৰ পদত নতুনকৈ পদ মুকলি হৈছে। আৰু এই সময়ত যদি পদত আপোনালোকে আবেদন কৰিম বুলি ভাবে, যদি তাৰ ওপৰত ভিডিঅ'টো লাগে তেন্তে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব যে আপোনালোকে কোনটো পদত আবেদন কৰিব। মই সেই পদৰ ওপৰতে মই ভিডিঅ' বনাই আপলোড কৰিম। সেই ভিডিঅ'টো চাই আপোনালোকে আপলোড কৰি ল'ব পাৰিব। আৰু কি নথিপত্ৰ কি যোগ্যতা লাগে মই তাৰ আগৰ ভিডিঅ'সমূহ দিছোঁ, সেই ভিডিঅ' মই আপোনালোকে চাই ল'ব। যিয়ে নহওক আজিৰ ভিডিঅ'টো মূল টপিকটো হ'ল যে আপোনালোকে যিহেতু দৰমহা বৃদ্ধিলৈ বহুত আন্দোলন কৰি আছিলে আৰু সেই দৰমহা বৃদ্ধিৰ পিছত আপোনালোকৰ দৰমহাটো মানে বৃদ্ধি কৰা নাই বুলিয়ে ক'ব পাৰি, যিহেতু ইমানে কম কৰিছে। কিন্তু তাৰপিছত আপোনালোকে পুনৰ ধৰ্ণা বা আন্দোলন কৰি আছে। সেই ধৰ্ণা বা আন্দোলনৰ পিছতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰদেৱে আজিৰ পৰা 4 দিনমান আগত এটা মই নিউজত চাই পালোঁ যে তাত কৈছে মাত্ৰ কৰ্মীসকলৰ বাবেহে কৈছে, তেওঁলোকে এতিয়া যিসকল কৰ্মী কাম কৰি আছে তেওঁলোকক অসম চৰকাৰৰ ফালৰ পৰা ৩,৫০০ টকা দিব আৰু কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ৪,৫০০ টকা দিব। মুঠতে ৮,০০০ টকা আপোনালোকক কৰ্মীসকলক দিব। আৰু মিনি কৰ্মী বা সহায়িকা তেওঁলোকৰ বাবে একো আপডেট জনোৱা নাই।